Hello viewers, welcome back my channel. বহুতৰে প্ৰশ্ন জিটি বিজিটি ঠিক আছে সেকেন্ড লিষ্ট কালি বাৰ পাবলিশ কৰিলে এতিয়া প্ৰশ্ন হ'ল কি সবৰে কাট অফ কিমান মান কমিব মই আপোনালোকক একদম প্ৰ্যাকটিক্যাল ৰিজনখিনি কম যে কাট অফ কমাৰ কাৰণবিলাক কি হ'ব পাৰে এনে আবু জাবু কৈ নিদিও যে ইমান কাট অফ কমে 20 কাট অফ কমি যাব 10 কাট অফ কমি যাব হেনেকেও নহয় ফাৰ্স্ট কথা ক'বলৈ হ'লে পিজিটিত কাট অফ কমাৰ বেছি চান্স নাই পিজিটিক সাবজেক্ট ওয়াইজ মানুহ যাব জয়েন যদি নকৰে এজন মানুহৰ বিপৰীতে আৰু এজন মানুহ ইউথিং লিষ্টৰ মাতিব কাট অফ কিমান থাকিব খুব বেছি 1 0.75 এনেকুৱা খুব বেছি 2 3 যদি বেছিকে জয়েন নকৰে বেছিভাগে জয়েন কৰিবই পিজিটিত কোনে জয়েন নকৰিব প্ৰায় ভাগে কৰিব ঠিক আছে পিজিটিৰ কাট অফ হিখিনিয়ে আৰু যোনটো জিটিত এতিয়া বহুতে কৈ আছে কাট অফ বেছিও নকমে কিছুমানে মই কৈছিলো কালি এটা ভিডিও বনাই যে 5 ৰ পৰা 8 মান কমিব পাৰে কিছুমানে ভাবিছে যে ইমান নকমে 1-2 মান কমিব চাও কমাৰ কাৰণ আছে যিখিনি বিটিআৰ পিজিটি পাইছে সেইখিনি আমাৰ অসমত জিটিটো বহুতে পাইছে সিহঁতে ক'ত জয়েন কৰিব পিজিটিত জয়েন কৰিব জিটিটো জয়েন নকৰে স্যালাৰি যেটো একে আৰু সেকেন্ড নম্বৰ অপচনটো হ'ল সেকেন্ড পইণ্ট জিটি এলপি এমিৰ এতিয়া বৰ্তমান স্যালাৰি একে 14000 পেমেন্ট আৰু 8700 গ্ৰেড পে এতিয়া যোনখিনি এলপি টো 8700 কৰিছে কাৰণ বেছিভাগ গ্ৰেজুৱেটে হয় মানুহখিনি স্যালাৰিত বেছি ডিফাৰেন্স নাই এজন মানুহে আৰু বেছিভাগে চাকৰি কৰি থকাকে সংখ্যক মানুহে চাকৰি পাইছে আৰু বেছিভাগে মোটামুটি অলৰেডি সেটেল হৈ আছে তেও কিয় আৰু দূৰত যদি পোষ্টিং হৈ যাব এনেকে বিছনা পত্ৰৰ সব বান্ধি কিনে কোনো নিবিচাৰে আপোনালোকে প্ৰ্যাকটিক্যাল ৰিজনটো ফলো কৰক আৰু এটো নহয় যে ক্যান্ডিডেট কিমান এডিআরই নিচিনা 16 লাখে দিয়া নাই যে কাট অফ 1000 মান স্টুডেন্ট কমি গলেও যে এডিআরইত কাট অফ 1 মানে ডাউন হ'ব ইয়াতে খিনিকো নহয় ইয়াতে নাম্বাৰ ভেৰিয়েশন বহুত গ্যাপ আছে ইয়াতে 10 জন কমি গলে কাট অফ 10 মাৰ্কো কমি যাব পাৰে নাইবা 5 মাৰ্কো কমি যাব পাৰে কম পাইছে না আপোনালোকে ইয়াতে বেছি ডেফ নাই ইয়াতে বহুত কম সংখ্যকে এপ্লাই কৰিছে তাতে বহুত বেছি এপ্লাই কৰিছে গতিকে সেই হিচাপে চাব গলে জিটিত 5 to 8 মাৰ্কস থাকিব পাৰে আৰু পিজিটিত 1-2 মাৰ্কস মান তাতকে বেছি নহয় ঠিক আছে মই আপোনালোক কাৰণখিনি ক'লো সেইখিনিয়ে ঠিক আছে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ খিনি কৰি থব আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ